আমি 3 ঘণ্টা বহি ৰখি থাকি আমি এই মীনাক্ষী ৰহমানক আমি চিঠি দি থৈছিলোঁ। সি নিজে জবান দিছে আমাৰ ইয়াতে আহিব। আমাৰ হাজাৰ মানুহ এটা প্ৰগ্ৰাম আছিলে, সি মিছ কৰিছে। সি আঙ্গ অপমাননা অবস্থা কৰাইছে। যেহেতু আমরা মুকলিভাবে সাংস্কৃতিক আমরা পাচ্ছিলো, আমরা ইমান মানুহ ইনভাইট করেছিল। মুখ্য অতিথি আছিলে, সি মুখ্য অতিথি আছিল। সি আমার লগত অপধারণা করেছে। সি আহা নাই, সি কথা দিছিল সি আহিব কাৰণে। আমি সবকে একটা আশা আছে না যে আমি এইটো মানুহ আহিব, আমার প্রবলেম সলভ হব। সি আমার লগত সি অপধারণা করেছে, সি মিছা কথা কৈছে। সি আজি আমার সৰু একটা ঘৰত, সি জবান দিছে। কেনেকৈ জবান দিলে? আমার হাজাৰ মানুহ ইনভাইট মিছ কৰিছে, হাজাৰ মানুহ ইনভাইট মিছ কৰিছে। সি এটা ঘৰত সি কেনেকৈ আহে? আমাক নজনাকৈ সি এটা ঘৰত কেনেকৈ আহে? আমি 15 আগষ্টত মীনাক্ষীক ইনভাইট কৰিছিলোঁ মুখ্য অতিথি হিচাপে হৈ। আঞ্জাদ আলী ঘৰত আনি মীনাক্ষীক ইনভাইট কৰি আজি এটা ঘৰত আনি তাক মীনাক্ষী আজি ইনভাইট কৰি দাঁত কৰি আনিছে। ইয়াতে মিটিং কৰিব আহিছে। তেনেহ'লে কালি আমি 15 আগষ্ট সম্পৰ্কে তাৰমানে আমাৰ মীনাক্ষীক ইনভাইট কৰিছিলোঁ 15 আগষ্ট সম্পৰ্কে। সেই আহা নাই, তাৰ কাৰণে আজি আঞ্জাদ আলীয়ে তাক ইনভাইট কৰি আমাৰ ওচৰত পাৱাৰ দেখাই কেনে সেই মোক ক'লে যে ইয়াতে 15 আগষ্ট সম্পৰ্ক নাহিব, আমাৰ ঘৰত মই তাক আনিম। সেইকাৰণে আজি আমালোকে ৰাইজ সকলে মিলি যে তাক আজি কলাবাথা দেখাইছোঁ। আমাৰ ইডিএফ নালাগে, আমাৰ মীনাক্ষী নালাগে, আমাৰ যেটো প্ৰাপ্য হয় সেইটো আমাক দিব লাগিব। সিদিনা দেখিছোঁ পাকাবেতবাৰীত জাকিৰ শিকদাৰক কলাবাথা দেখাইছিল ৰাইজে, আৰু সেইটো প্ৰতিশোধ নেকি? নহয়, আমালোকে জাকিৰ শিকদাৰক কথা দিছিল নেকি? না সি কি কৰিছিল না কৰিছিল আমালোকে নাজানো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।